আমি সাত্বিক ভকতি কৰিব নাযাওঁ। সাত্বিক ভকতি কৰিব লাগিলে সাত্বিক আহাৰো দিব লগা হ'ল নহয়। আমাৰ মানুহে কয় শৰণ আমি কেতিয়াবাই লৈছোঁ, নলোৱা নহয়, কপাল মোৰ বেয়া, 3টা ছোৱালী 3টা অশৰণীয়াত পৰিছি, বেটি বুলিতো যাবই লাগিব, নাযাম না, ধৰ্ম বুলি পেলাই নাগলেতো নহ'ব। আপুনি বেটিৰ ঘৰত যোৱাত বাধা নাই, বাতিটো নল'ব খালি। এই বাতিটো নলওঁ মানে তাই বছৰৰ পৰা বছৰলৈকে একবাৰ যাওঁ, বৰ আশা কৰে, তাইৰ আশাটোকতো ভংগ কৰিব নোৱাৰোঁ। বোলে আশাটোক ভংগ কৰিব নোৱাৰিলে শৰণৰ সেইটো আপুনি আৰু এই কাঠিৰ কণাত থৈ দিয়ক, আৰু কি কথা আছে। আমাৰ এইটো হৈছে অৱস্থাটো। এই কাৰণে শৰণ ল'লেই নহ'ব। শৰণ মানে আচলতে মোক পুলিচৰ ওচৰত আমাক যে চাৰেণ্ডাৰ কৰি দিয়ে গুলি কৰাৰ আগে আগে, আমিও চাৰেণ্ডাৰ কৰি দিম যে তুমিয়ে সৰ্বসাক্ষী, তুমিয়ে নিয়ন্তা, তুমিয়ে আদি, তুমিয়ে অন্ত। মই আৰু বুজি পাইছোঁ, মই তোমাৰ দুখানি অভয় চৰণ তলত কায় বাক্য মনে একান্তভাৱে সুদৃঢ় বিশ্বাসে মই আশ্ৰয় ল'লোঁ। এতিয়া ল'ৰাটোক মই নাম লগাই দিলোঁ, স্কুলত আশ্ৰয় ল'লে, সি ক্লাছ যদি নকৰে পৰীক্ষা দিব জানো? গতিকে আমাক ভজন লাগে, সাধন ভজন গুৰু ভক্তি, এছাৰা নাই জীৱেৰ মুক্তি। গুৰুজনাই ক'লে মুখে লোৱা নাম, হৃদয়ে লোৱা ৰূপ, তেৱেহে মুকুতি পাইবা কহি লৈছে। তেতিয়াহ'লে মুক্তিৰ উপায়টো আমাক ভজনত দিলে। আমি কিন্তু সেইটো নকৰোঁ। এই পৰীক্ষিতক ক'বলৈ যাওঁতেও কিন্তু তেওঁ হৃদয়তে আকৌ ভগৱন্তক স্মৰণ কৰিছে, তেওঁৰ দুখানি চৰণ। আমিবিলাকে তেওঁৰ চৰণ দুখন লওঁ নে নলওঁ? যি প্ৰভু ভগৱন্ত অনাদি অনন্ত কাৰণৰ কাৰণ, আদি নিৰঞ্জন নাৰায়ণ বিষ্ণু কৃষ্ণৰ ৰাতুল চৰণ তলত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম, চৰণৰ আঙ্গুলিত ৰত্নৰ উঘন্তি নখ চন্দ্ৰমা যুক্ত, দেখিতে শোভিত অতিকে সুন্দৰ চৰণ পদ্মসম, চৰণত ৰত্নৰণপুৰ গমন গম্ভীৰ। এই দুখানি চৰণ মোৰ হৃদয়ত ভাহি উঠে নে নুঠে? যদি নুঠে তেতিয়াহ'লে মই শৰণৰ বাক্যখিনি তাতে ক'ব গৈছোঁ। সাংঘাতিক কথাটো হ'ল আমি আচলতে গুৰু সেৱা নকৰোঁ। আমি দম্ভ আৰু অহংকাৰেৰে কওঁ, এই লেঠাটো মাৰি আহোঁ, আপোনালোকে বহি থাকক দেই, ৰাতিপুৱা আহি পালে মোৰো এটা লেঠা আছেতো, লেঠা মাৰিব যাব। তেওঁ লেঠা মাৰিব যায়, তাতে তেওঁ লেঠাটো মাৰিব যায়। কিন্তু খুব দকৈ চালে আমি কোনেও গুৰু সেৱা নকৰোঁ, তেওঁ কৰে। 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে এটাও বধ যেনেকৈ কৰা নাই, আমিবিলাকেও এজনেও গুৰু সেৱা কৰা নাই, তেওঁতো কৰে। দেহটো ৰথখন মই লৈ যাওঁ, তাতে ৰৈ গ'লে থাপনাৰ সন্মুখত আছে বাংময় মূৰ্তি, তেওঁ নিৰাকাৰ নিৰঞ্জন হৰি। মোৰ শব্দ ব্ৰহ্ম, তেওঁতো নিৰাকাৰ। মোৰ জীৱ ব্ৰহ্ম, মোৰ মায়েও দেখা নাই, মোৰ ভাৰ্যাও দেখা নাই, ময়ো দেখা নাই। তেতিয়াহ'লে জীৱ ব্ৰহ্ম, শব্দ ব্ৰহ্মও নিৰাকাৰ, জীৱ ব্ৰহ্মও নিৰাকাৰ, পৰম ব্ৰহ্মও নিৰাকাৰ। তেতিয়াহ'লে বায়ুৱে বায়ুৰ লগত মিলি গ'লে যেনেকৈ দেখা নাপায়, শব্দ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত মিলি যায়। এই শব্দ ব্ৰহ্ম যদি মোৰ মন নাথাকে, মই শব্দ ব্ৰহ্মই দি নাপাম। কাৰণ বহুতে নাতিয়েকক বাৰান্দাত থৈ নাম লৈ পেলাই তাৰ পৰা কৈ থাকে, নকন্দাবি, যাই আছোঁ ৰ মই। তাতে নাম লৈ আছে তেওঁ, তাৰপিছত তেওঁ কৈছে বোলে নকন্দাবি ৰ, যাই আছোঁ ৰ। প্ৰভু আৰু দোষ নধৰবি, নাতিটো ধৰি আৰু এৰিলোঁ, তাতে এৰি থৈ আহি। আৰু বাহিৰত থকা মানুহখিনিয়ে কয় লেঠাটো মাৰি আহিলোঁ, দেটো লেঠা নহয়, আচলতে কথা। এই কথাবিলাকক আমি ল'ব লাগিব, বুজিব লাগিব, ইয়াৰ ভিতৰলৈ সোমাব লাগিব। কাৰণ আমি কোনো নহয়, তেওঁৰ নাম লয়। সেইকাৰণে কৈছে আপোন নামৰ মহিমা হৰি আপুনিও নাজানন্ত। তেওঁৰ নামৰ মহিমা তেওঁ নাজানে, আমাৰ মাধ্যমেদি তেওঁৰ নামটো তেওঁ লোৱাই আছে। লাভ মোৰ এটাই হৈছে, দুৰাচাৰ মনটো মোৰ আচাৰত আহিছে।
কৰোঁতে 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 সেইকাৰণে আমাক আনি ক'লে দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বোল মন ৰামকৃষ্ণ বোল। সদায় যে মই দেহটোক লৈ যাওঁ আৰু তাতেই জীৱাত্মাটোই পৰমাত্মাৰ লগত যে শব্দ ব্ৰহ্মৰ দ্বাৰা মিলন ঘটে, এনেকৈ কৰি থাকোঁতে দুৰাচাৰ মনটোই এইটো আজিহে বুজিলোঁ। তেতিয়াহ'লে মই মোৰ লগত চিনাকি হওঁ। যিদিনাই মই মোৰ লগত চিনাকি হ'ব পাৰিম, ভগৱন্তই কৈছে এতিয়া আৰু তুমি মোক চিনি পালা। ইয়াতো এই নিমিত্তেই এওঁলোকেও দুখ দূৰ কৰাবৰ নিমিত্তে গুৰুক প্ৰণামী পাছে কাশী দুয়ো ভাই, ৰথে চৰি লৰি গৈলা ঘোঁৰা কদকাই, অপ্ৰভাসৰ পথে দুয়ো বিৰয় অনুক্ৰমে, ৰথ ঘোঁৰে যান্ত দুয়ো দেৱতাই উত্তম। এওঁলোক দেৱৰ উত্তম। আমাক ক'লে দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। বাকীবিলাক দেৱতা। আমি দেৱতাৰ প্ৰতি বেছি আকৰ্ষিত হওঁ। ধৰি লওক বাটেৰে গৈ থাকোঁতে কোনোবা এজনে কোৱা শুনিলোঁ, বোলে আচৰিত কথা, দেজল্লেৰ মালভোগ কল আজিয়ে দেখা পালোঁ। কাণেতো শুনিলে, শুনিয়ে চকুৱে তিৰিবিৰিকৈ চালে, হয়তো সেইয়া। তাতে গৈ সুধিলে এই মালভোগ নে? বোলে মালভোগ। দেজল্লেৰ হয়নে? বোলে হয়। মন লাকলাকাই উঠি গ'ল নহয়। আন খাওঁ। মনততো নিজা চকু নাই, এইটো ধৃতৰাষ্ট্ৰ মন, তাৰ অন্ধ সি বেচেৰা। ইয়াৰ লাগে এটা হাত দুখনেৰে জেপচাই খুচৰি ক'লে, মনক কৈ দিলে যে উপায় নাই, পইচা এটাও নাই, কেনেকৈ আনো? তই আশা নেৰিবি, থাকছোঁ থিয় হৈ থাক, ক'ত আছে বস্তুটো মোক ক। ই আৰু মনক ক'লে, বোলে দোকান এখনত আঁৰি থোৱাই আছে, তাতে কোন আছে? বোলে দোকানী এটা আছে। কি কৰি আছে? ক'ব নোৱাৰোঁ, কিবা বাল্টিং এটা লৈ দেখোঁ উল্টা মুৱাকে গৈ আছে। ক'ত যে আছে চাই থাক। বোলে দমকল এটাৰ পাৰত যে, তই দমকলটোৰ সিপাৰে যাওঁতেই একাশীলৈ তই দৌৰ। এইটো মনে কৈ দিলে। মনৰ কথা মতে ইন্দ্ৰিয়বিলাকে কামটো কৰিলে। কাম কৰি দৌৰি আছে। আৰু দৌৰি থাকোঁতে যেতিয়া ফেপনি উঠছে, ৰৌ ৰৌ ৰৌ, তোৰ ভাগৰ লাগিলি মোৰো ভাগৰ লাগে, শুন হয় না দেজল্লেৰে হয়নে? বোলে দেজল্লেৰে হয়। বোলে দে তেতিয়াহ'লে চেলা এটা। চেলাৱাৰ লগে লগে নাকে আগতে কৈছে, মজিছি বৰ সদৰ। তাততো খং উঠি গ'ল, মই আনিলোঁ দেহা মাৰি, তই আগতে চেলাওঁতে তই ক'ব পাৰিলি। বোলে গোন্ধ লাগিছে, মলমলীয়া গোন্ধ লাগিছে, মজিছি। কাণে কৈছে খবৰদাৰ, কিন্তু মই শুনিছিলোঁ সেই মানুহটোৰ মুখত দেজল্লেৰ বুলি। চকুই কৈছে তই কোৱাৰ লগে লগে মই ঘূৰে দিয়াৰ লগে লগে মই দেখা পাইছোঁ। আচলতে আমি সমানে ভাগ পাওঁ। হয়তো ভাগ পায়। দেৱতাৰ পূজাটো দিবই লাগিল। দেৱতাৰ পূজা দিলে কাণকে প্ৰথমতে দিলে, এনেকৈ সোমাই কাণে কৈছে কি হপাব ধৰিছে, কি বস্তু এইটো? বোলে মালভোগ। সেই মালভোগ উলিয়াই দি, এও বস্তু একো বস্তু বুলি আনে, উলিয়াই দি। চকুই ক'লে বোলে ময়ো দেখিছিলোঁ, কিন্তু তোৰ পিছত বোলে তোৰটো দে বুলি মটকি ফেলে দিলে। সি ক'লে চকুৱে নেটখা হৈ গ'লোঁ, কি বস্তু এইটো? বোলে মালভোগ। দে চকু ধুই দি, নাই বস্তুটো। নাকে কৈছোঁ মই আগতে কৈছোঁ মজিছি বৰ সদৰ বস্তু, লয় তই এইবোলে নাকত দিলে হাঁচি মাৰি কৈছোঁ কি বস্তু এইটো? বোলে মালভোগ। সেই এও বস্তু বাপা উৱা নিয়া নোহোৱা হৈ গৈছে, এও বস্তু নহয়, এইটো বস্তু দেই নে? এতিয়া কিন্তু হাতখনে কৈছে চব কাম মই কৰিলোঁ। ভদ্যখনে তলৰ পৰা মাত দিছে, তহঁতে কৰ, ওপৰত দেখিয়ে গোটেইখিনি ভগাই ল। দৌৰিছোঁ মই, জানাচ পিছিলকা খাই পৰি পেলাই ভৰি ভাঙিবা খুজিছিল, মই আনিছোঁ আচলতে, মই নাপাওঁ নেকি? কথা মতে হাতে দুটা কল মাটিত পেলাই দি খচিলে, খচি পেলাই কৈছে ঐ কি আনিছা হয়তো? এই বোকাৰ দৰে আঙুলিৰ মাজেদি সোমাই গৈছে, কি বস্তু এইটো? বোলে মালভোগ। মালভোগ এনাই বস্তুটো আনিছে, এইটোও বস্তু নেকি? হাতে কৈছি সকলেও খালি, ময়ে লওঁ অলপমান। মনে কৈছি চাহ তোৰ তই লওঁ। এটা কল সি এনেকৈ ল'লে, কি এইবিলাক? মনে কৈছি মালভোগ বুলি কৈছিলিচোন। বোলে মালভোগ, একেবাৰে বোকাৰ দৰে আঠা হৈ গ'ল মোৰ, হাতখন ধুওঁ।
হাতখন ধুলে মনে কৈছে চব বাদ দেৱ মোৰ তাত দে তোৰ ক'ত দিম দেচো তই চেলাই লৈ তই কৰ মই মুখখন মেলি দিম দে মুখ মেলি দিলে মুখ মেলি দি দাঁতকেইটাতো ৰৈ আছে সি চবাই যেতিয়া দিলে তাক প্ৰশ্ন কৰিলে তই খাইছা মুখে কৈছে মই কিয় খাম মই খোৱাই নাই আহিছে মুখখন মেলি দিছোঁ দাঁতক কৈছে তই খাইছা দাঁতে কৈছে কি কয় মই একো বুজিয়ে নাপাওঁ মই শিলৰ দৰে মই আহিছে কাৰণে এনেকৈ চেপি দিছোঁ মই একো নাজানো বুজিছোঁ যি নাপাওঁ মই সদ নাজানো কিবা নাজানো আহিছে মাত্ৰ সেনেকৈ কৈ দিছোঁ মই ক'ত খালোঁ তেতিয়া ক'লে জিভাক ক'লে তই খাইছা তই লৰাই দিয়া মই দেখা পাইছোঁ জিভাই কৈছে আহিছে মই স্বাদ এটা পাব খুজিছিলোঁ কিন্তু ফুটাটো দি গুচি গৈছে ক'ত গৈছে মইতো নাজানো সিফালে গৈছে কিন্তু আলজিভাডালে থিয় হৈ কৈছে মই সাক্ষী দিব পাৰোঁ মোৰ ওপৰত দি গেছি ভিতৰত গেছি নাৰীবিলাকক সুধিলে হয়নে এই কেনেকৈ ভিতৰে গেছি তেতিয়াহ'লে এক ঠাইত দিলে হয় ঈশ্বৰতো পুজিলে সমস্ত দেৱৰে পূজা হয় পৃথকে পুজিলে পূজা কেহ নাপাওঁ গতিকে দেৱতা আমাৰ তাত আছে চক্ষু আদিত্য নাসিকাই বায়ু কৰ্ণে দিশ জীৱাই বৰুণ বাক্যে ব্ৰহ্মা মুখে পদ্ম কণ্ঠে সৰস্বতী হৃদয়ে বিষ্ণু নাভিয়ে পদ্মনাভ লিংগে প্ৰজাপতি গুজ্জে মিত্ৰ চৰণে বিষ্ণু এই দেৱতাবিলাকৰ ক'ত পূজা দিব লাগে তাকে আমাক কৈছে বৃক্ষৰ মূলত যেন আনি দিলা জল হৈ ত্ৰিপিটি জানা ডাল পুষ্প ফল গুৰিতে নিদিয়া যদি ডালতো সিঞ্চয় ডালে মূলে ফলে ফুলে কেহ নাপাওঁ তেতিয়াহ'লে আমি গুৰিত দিব লাগিব এইজন কৃষ্ণত দিব লাগিব এই কালমায়াৰ অধিকাৰীজনৰ তাত দিব লাগিব কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ কৃষ্ণ জগতৰ সাৰ বুলি নক'লে কিন্তু বিষ্ণু বুলি কৈছে ঘোষাটোৰ শেষত বিষ্ণু বুলি কৈছে বিষ্ণু মানে বিশতে আনেই ন তেতিয়াহ'লে অগ্নিত মামৰে ধৰা লৈটুকুৰ সোমাই দিলে মামৰ আঁতৰি গ'লে কিন্তু চুম্বকে ধৰে এনেই মামৰে ধৰা লৈটুকুৰত যদি চুম্বক কাপোৰেৰেও বান্ধি দিয়া যায় নধৰে তেতিয়াহ'লে আমিবিলাকৰ দেহবিলাকত মামৰ আছে গুৰুজনাই কৌশল কৰি ক'লে কাম ক্ৰোধ কুত্তা কামুৰি খাই বিষয় বিষ লাগি এই জীৱ যায় আমাৰ তাত কেইটামান বস্তু দিয়ে পঠিয়াইছে আমাক খেদি লৈ ফুৰাইছে তাকে মহাপুৰুষ মাধৱদেৱে ক'লে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় এবাৰ কৃষ্ণই ৰথ লৈ ওলাল আৰু ৰথ বায়ুবেগে চলাইছে অৰ্জুন লগত হঠাৎ ৰথখন যেতিয়া ৰাখি দিলে তেতিয়া অৰ্জুনে সুধিলে সখী ইমান দ্ৰুত বেগে বায়ু বেগে ৰথখন আনি হঠাৎ কিয় ৰাখি দিলা সখী মন কৰিছানে সেই পথাৰত বোকা পানীৰ মাজত সেইজন কৃষকে এই নাঙলখন বাই এটা সময়ত দাঙি দিছে কি কোৱা তুমি ৰথ চলাইছা আৰু খেতিয়কজনে নাঙলখন দাঙিছে তাতে কি হ'ল তাকেইতো কৈছোঁ এই নাঙলত বহুত জাবৰ বাজিছে আৰু খেতিয়কজনে এছাৰিৰে নাঙলৰ এই জাবৰবিলাক বগৰাই দিব খুজিছে তাতে কি হ'ল নহয় এই জাবৰবিলাকৰ লগত বহুত কেঁচু আহিছে সখী এই কেঁচুবিলাক বগৰাই দিওঁতে ছিগি গ'ল গতিকে মোৰ ৰথ ৰৈ গ'ল মই একো বুজি নাপালোঁ সখী বোলে সখী কেঁচুবিলাক যেতিয়া ছিগি গ'ল কাৰণ মইতো আছোঁ সংসাৰত মোক বাদে কাৰো জন্ম হোৱা নাই এই কেঁচুবিলাকে মাটিৰ উৰ্বৰা শক্তিটো বঢ়ায় খেতিয়কে হাল বাই দিলে মাটিখিনিৰ সাৰুৱা হৈ উঠে কেঁচুবিলাক মৰি মৰি পচি গোন্ধ ওলাই যায় লগে লগে খেতি কৰি সখী লগে লগে হাল বাই নুৰুৱে এদিন বা দুদিন বাট চাই তালৈকে গৈ যেতিয়া গম পায় যে জাবৰ পাতি ইত্যাদি পচি পেলাই এটা গোন্ধ ওলাইছে
তেতিয়া পতে গৈ সখী মই বুজিয়ে নাপালোঁ। সখী তুমি বুজি নাপাবা, কাৰণ তোমাক জ্ঞান দিবৰ কাৰণে, তোমাক অৰ্জন কৰাবৰ কাৰণে আনিছোঁ, তুমিতো নাজানিবা। আজি বিজ্ঞানৰ যুগত কিন্তু এই কেঁচুৰ ওপৰত গৱেষণা কৰি কেঁচুসাৰ উলিয়াইছে, আৰু এইটোৱেই শ্ৰেষ্ঠতম সাৰ বুলি কৈছে। কিন্তু কৃষ্ণই তেতিয়াই কৈছে যে কেঁচুবিলাক ময়েই তাৰ উৰ্বৰা শক্তিটো বঢ়াই দিওঁ। সেইকাৰণে অৰ্জুনক সুধিছিল, বোলে সখী ইয়াৰ আগৰ জন্মত তুমি কি আছিলা জানানে? সখী মই কেনেকৈ জানিম, মই কিন্তু জানো। তুমি জানা নেকি? তুমি সিদিনাৰ গোৱালৰ ল'ৰা তুমি আৰু মই। সেইটোৱেতো আচৰিত কথা সখী, মই কিন্তু জানো ইয়াৰ আগৰ জন্মত তুমি বানৰ আছিলা। সখী তেনে কথা নক'বা কিন্তু। কি বানৰৰ কথা কোৱা তুমি? নহয়, বা মানে পুষ্য, পুষ্য মানে নেজ। তোমাৰ নেজডাল আঁতৰি যেতিয়া গ'ল, বাটো গুচি গ'ল, নৰ হ'লা তুমি। কিন্তু সংসাৰত নৰ দুবিধ। সখী মই বুজিয়ে নাপালোঁ। নাপাবা, নৰ দুবিধ, এবিধ হুচ, এবিধ বেহুচ। হুচে সদায় চিন্তা কৰে মোৰ ওপৰত আৰু এটা মহাশক্তি আছে। বেহুচৰ কথা হ'ল মোৰ ঘৰ, মোৰ সন্তান, মোৰ মাটি, মোৰ সকলো। তোমাক মই হুচ দিবলৈ আনিছোঁ। হুচ দিলে তুমি জ্ঞান পাবা, জ্ঞান পালে তুমি অৰ্জন কৰিবা, অৰ্জন কৰিলে তুমি জ্ঞানাৰ্জুন হ'বা। আচলতে সখী তুমি মোক বিশ্বাসেই নকৰা, মোক তুমি গোৱালৰ ল'ৰা বুলি কোৱা। আচলতে তুমি মোৰ লগত পৰিচয় হোৱা নাই, দেখাও নাই। সখী তেনে কথা নক'বা। আমি ৰাজ পৰিয়ালৰ, তুমি গোৱালৰ ল'ৰা, তথাপিও তোমাক মই সখী হৈছোঁ, ভাল পাইছোঁ। কিন্তু তুমি বেছি নক'বা, মই দুখ পাওঁ। আৰু ইচ্ছা কৰিলে মই এতিয়াই জাপ মাৰি তোমাৰ ৰথৰ পৰা ওলাই যাব পাৰোঁ। বোলে কি কৰা তুমি? বোলে যাওঁৱেই জাপ মাৰি তোমাৰ পৰা থাপ মাৰি ধৰিলে তো। শুনা সখী, তুমি নাযাবা, মোৰেই শপত সখী, তুমি নাযাবা। কিয় নাযাম? যাম। তুমি কোৱাৰ বিপৰীতে মই যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰিম। আমি ৰাজবংশৰ কৰিম, তোমাৰ বিপৰীতে কৰিম। শুনা, তুমি নাযাবা, মোৰেই শপত সখী, তুমি নাযাবা। সেই বাটে বাট বুলি খাবা তুমি হাবাথুৰি, সেই বাটে তুমি খোজ নিদিবা, মোৰেই শপত সখী, তুমি নাযাবা। শুনা, সেই বাট বৰ চঞ্চল, মৰিচিকা জলে তলমল, আশাৰ দোলনিত দুলি, গতিপথ যাবা ফুলি, পাবা তুমি অচিন বতৰাৰ, তুমি নাযাবা, মোৰেই শপত সখী, তুমি নাযাবা। ৰজনী মধুৰ বাঁহী শুনি ভাবিছানে কাষৰতে বুলি, দূৰৰ পাহাৰ এখনি দূৰতেই শুৱনি, বুকুখনি বৰ খলাবমা, তুমি নাযাবা, মোৰেই শপত সখী, তুমি নাযাবা। এইবুলি কৃষ্ণই অৰ্জুনৰ বুকুৰ মাজলৈ টানি যেতিয়া আনিলে, ক'লে সখী এনেই তোমাক ভাল পাওঁ, কিন্তু তুমি অলপ বেছি কোৱা। তুমিয়েই যেন গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, এনেকৈ কোৱা। মোৰ পৰিজন্মৰ কথা কৈ তুমি বানৰ বুলি ক'লা, মই বহুত দুখ পাইছোঁ। নহয় সখী, তুমি মোক দেখা নাই কাৰণেহে কৈছোঁ। আৰু তেনেকৈ কৈছা, মই তোমাক দেখা নাই নেকি? নাই দেখা সখী। তুমি মোক ক'ত দেখিছা? তুমি চৰ্মচক্ষুৰে মোক মায়া দেখিছা, তুমি একো দেখা নাই। বুজিয়ে নাপালোঁ সখী। নাপাবা, তুমি মোক চাব লাগিলে চকুৰে চাব নোৱাৰা। কিহেৰে চাম? তুমি চকু মুদি দিয়া যদি মোক চোৱা, চাবা নেকি? বুজি নাপাওঁ। তুমি কোৱাৰ দৰে মই চকু মুদি দিম? বোলা মুদি দিলোঁ, মই চকু মুদি দিছোঁ। কৃষ্ণই কপালখন চুই দি ক'লে, সখী এইবাৰ মোক চোৱাছোঁ, কি দেখিছা? বোলে দুখন ৰাতুল চৰণ দেখিছোঁ, ধন্য সখী। আৰু কি দেখিছা? বোলে জংঘা মনোহৰ। আৰু কি দেখিছা? উৰু ৰামকলহ দৃশ। আৰু কি দেখিছা? কটিত মেখলা, সিংহবন্ধ কটি, নাভি সুগভীৰ, সুন্দৰ সখী। আৰু কি দেখিছা? সখী আচৰিত। কি আচৰিত সখী? চকু মুদি মুদি কি আচৰিত দেখিছা? সহস্ৰ বাহু দেখিছোঁ সখী। কিনো কোৱা সখী? বোলে অঁ সহস্ৰ বাহু। অ' সখী সহস্ৰ মুণ্ড, লহ লহ কৰে যিবা। সখী মোৰ বৰ ভয় লাগিছে, তুমি এই ৰূপটো সম্বৰণ কৰা সখী। সখী তুমি মোক দেখিলানে? সখী মোৰ বৰ ভয় লাগে। আজি তোমাক দেখুৱালোঁ সখী, সেইজন ভগৱন্ত। গতিকে সেইজনক জানিবলৈ, বুজিবলৈ আমিবিলাকক এই দেখুৱাই ইয়াতো সেইকাৰণে ক'লে,
শৰীৰৰ কান্তি আতি কৰন্ত প্ৰকাশ দেখন্ত মনত মিলৈ পৰম উল্লাস সুকুমাৰ ধীৰ বীৰ পৰম গম্ভীৰ কত বেলি পাইলাগৈ সাগৰৰ তীৰ এই ভৱ সমুদ্ৰৰ তীৰত দুইজন উপস্থিত উথলয় ঢৌ আতি পৰ্বত আকাৰ বায়ুৰ আন্দোলে মহা উৰ্মি চমৎকাৰ কুম্ভীৰ মগৰ গ্ৰাহ সংসাৰে প্ৰকটে খনে কটম্ভিল যেন সাগৰৰ ততে সাগৰৰ ঢৌ এই ভৱ সমুদ্ৰত দেখিবলৈ পালে তেওঁলোকে বায়ুৱে আন্দোলন কৰিছে চমৎকাৰ দেখিছে তেওঁলোকে চাৰিওফালে চালে অয় আখিলা জগত গুৰু দেখি সিন্ধুৰাজ লয়া ৰত্ন সমৃতে তেখনে ভৈলা বাজ পাদ্য অৰ্ঘ দিয়া দুইক পুজিলা সাদৰে কৰিলন্ত তুতি পৰি শপতে সাগৰে এই সাগৰে বুজি পাইছে এইজন সেইজন ৰাম অৱতাৰত থাকোঁতেও সেইকাৰণে বাট এৰি নিদিয়া কাৰণে সাগৰক যেতিয়া ধনুকাৰ তুলি লৈছিল তেতিয়া সাগৰে আহি পেলাই কৰিছিল ইয়াতো তেনে একে বস্তুকে দেখুৱাইছে ভাগৱত বা শাস্ত্ৰবিলাক আচলতে এটা বস্তুকেই বিভিন্ন কৌশল কৰি আপোনালোকক দেখুৱাইছে আমি সেইবিলাকক চাইছোঁ কেতিয়াবা এইটো লীলা কৰি দেখুৱাইছে কেতিয়াবা এইটো আখ্যানৰ মাধ্যমে দেখুৱাইছে গ্ৰাহ গজেন্দ্ৰ এটা উপাখ্যান বুলি কৈ দেখুৱাইছে গ্ৰাহৰ বয়স আচলতে সহস্ৰ নহয় হাতীৰ বয়সো সহস্ৰ নহয় কিন্তু সহস্ৰ বুলি ভাগৱতত কৈছে গুৰুজনে মানি লৈছে ঋষিমুনি যোগী সন্ন্যাসীও মানি লৈছে সুখদেৱেও মানি লৈছে তেতিয়াহ'লে এইটো হাতী কাম ক্ৰোধ লোভ মোহ এইবিলাক হ'ল গ্ৰাহ এই হাতীটোৱে পদুম দিছে তাৰমানে কায়িক দেহটোৱে পদুম দিছোঁ এইডাল সুৰ আৰু এই সুৰডালেদি আমি দিছোঁ এইটো গোপিনীসকলক এই কাত্যায়নী ব্ৰত কৰোঁতে কৃষ্ণই সেই কথাটোকে কৈছে যে তোমালোকৰ মনত মোৰেই চিন্তা কাপোৰ এৰি থৈ বিবস্ত্ৰ হৈ তোমালোকে কিন্তু ইয়াত নামি তোমালোকে স্নান কৰি আছা আৰু হাতেৰে বালিৰ প্ৰতিমা আঁকিছা বালিৰ প্ৰতিমা আঁকি এটাই বিচাৰিছা স্বামী ৰূপে যাতে কৃষ্ণক পাওঁ মই সন্তোষিত তোমালোকৰ ভাৱনাটো দেখি মোক লাগে মই বস্ত্ৰবিলাক লৈ গৈছোঁ কোনো নাৰীয়ে কোনো বিবস্ত্ৰ নহয় তাৰমানে জ্ঞান এৰি থ'লে জ্ঞান বস্ত্ৰক এৰি থ'লে অজ্ঞানৰ বাটেদি গ'ল কিন্তু ভগৱন্ত ইমান দয়াময় কৃপাময় কৰোণাময় তেওঁ হৃদয়ত চিন্তাটো ভগৱন্তৰ কাৰণে থকা কাৰণে বস্ত্ৰবিলাক কদম্বৰ ওপৰলৈ লৈ যোৱা বুলি কৈছে আৰু গোপিনীবিলাকে যেতিয়া খুজিছে কৈছে তোমালোক উঠি আহা মই দিম কিন্তু দুই হাত জোৰ কৰি আহা এইটো বস্তু সেই গজেন্দ্ৰৰ মাধ্যমেদি সেই কৰ কমল গুৰুজনে ক'লে কৰ কমল এই কমলৰ মাধ্যমেদি দেখুৱাইছে তে আমিবিলাককো আমাক কৈছে যে তুমি এই কমল দিব পৰা হ'লান নাই আজিকালি কমলটো নাই স্কুলত গ'লে আপোনালোকে বাছত দেখিলে ছাত্ৰ ছাত্ৰীক দেখিব এনে এনে কৰে ইটো ক'ত আছে বা আমিতো ভাগৱতত নাপালোঁ ক'তো নাই আমি সেইটো দেখোঁ আৰু বাটেদি গ'লেও কিবা এনেকৈ সেই নামঘৰ বা কিবা এটা মন্দিৰ দেখিলে ক'ত আছে এইবিলাক তাৰমানে আমি নিশিকালোঁ পিতৃ মাতৃ আমি নিশিকালোঁ সিহঁতে কিবা দেখিলে আৰু সেই বাটেদি সিহঁতে গুচি গ'ল ইয়াতো এই নিমিত্তে সাগৰে নিজে হাত পাতি দি কৈছে যে নমস্কাৰ কি লাগে দিম পাদ্য অৰ্ঘসকলকে দুইজনক পূজা দিলে মাধৱে বলন্ত উবা শুনিও সাগৰ গুৰুৰ পুত্ৰ কয়া নিদিও কসত্তৰ তোমাৰ জলতে শীত তল গৈ আছে
কিন্তু সিন্ধু কৰ জোৰে বিনামন্ত পাছে শুনিয় স্বৰূপে প্ৰভু জগতৰ স্বামী হিত গুৰু পুত্ৰ কন্যা নীল হৰিয়ামী অয় আছে ঐত মহাদুষ্ট গোটে কয় সুৰ পাঞ্চজন্য নামে দৈত্য পৰম দণ্ডুৰ আমি অনা নাই আমাতেই বুকুতে সিহঁতো আছে যিটো পিছত ভগৱন্তই বধ কৰি পেলাই পাঞ্চজন্য শংখ ল'লে যিটো কুৰুক্ষেত্ৰৰ ৰণত কৃষ্ণই বজালে এইজনক বধ কৰিলে তে কি কৌশলেৰে আমাক দিলে মোহৰ জলতে ফুৰে শংখ ৰূপ ধৰি তজু গুৰু পুত্ৰক সেই নিলে হৰি যেন লগা কৰা দেৱ প্ৰভু দিল যাম সমস্তৰে সাক্ষী তুমি আপুনি প্ৰমাণ কৃষ্ণ আৰু বলৰামে আচল বস্তুটো সাগৰক সুধি কিন্তু গম পালে আৰু সাগৰে স্বীকাৰো কৰিলে যে মোৰ মাজতে সেইজন আছে ভয়ংকৰ সেইজনে এই কামটো কৰিছে মই কথাটো ক'লোঁ প্ৰভু তুমি জানিলা বুজিলা এতিয়া কি কৰাটো তোমাৰ সাগৰৰ বাণী হেন শুনি তাৱক্ষণে দিলন্ত জলত বুৰণ নামি নাৰায়ণে শান্ত দিশ পখিয়াতি আশ্বত কৰিয়া ঐ উজৰিল জল জন্তু পলাই ফাট দি ভগৱন্ত এতিয়া ভগৱন্ত কোন নাৰায়ণ নাৰায়ণটোক আপুনি ভাঙি দিয়ক নাৰা মানে পানী আয়ন মানে শয্যা পানীৰ শয্যাত থাকোঁতা পানীয়ে হ'ল প্ৰাণ সৰ্বজীৱত ত্ৰাণ আমি প্ৰত্যেকেই নাৰায়ণৰ জন্ম পিতৃৰ শিৰত আমি প্ৰত্যেকেই বিন্দুৰূপে পানীয়ে আছিলোঁ মাতৃগৰ্ভত আমি স্থিতি লাভ কৰোঁতে পানীতেই জন্ম হ'লোঁ পানীতেই জন্ম হৈ ইয়াতে জলত জল জলত মল মলত যেতিয়া জীৱৰ সৃষ্টি হ'ল তেতিয়া ঘৰত কৈ দিলে বোৱাৰীয়ে কিন্তু গা ধোৱা নাই বোলে তেতিয়াহ'লে পাছতে সোমাল বোলে তেতিয়াহ'লে দধি দুগ্ধ ঘৃত মধু শৰ্কৰা পঞ্চামৃত খুৱাব লাগে পঞ্চামৃত খোৱাই দিয়াৰ লগে লগে পাঁচটা দেৱতা আহিল ক্ষিতি অপ তেজ মৰুদ্বম মাটি পানী বায়ু আকাশ অগ্নি আহিল অগ্নি আহি এই কায়িক দেহটো হ'ল দেহটো ক'ত থাকিল এটা বেলুনৰ পানীৰ বেলুনৰ ভিতৰত থাকিল তেতিয়াহ'লে পানীতে আমাৰ জন্ম নাৰাত জন্ম নাৰা মানে পানীত এতিয়া পানীত জন্ম সেই নাৰাত কোনে জন্ম পাইছে ব্ৰহ্মাই নাৰায়ণৰ নাভি কমলত ব্ৰহ্মাই জন্ম পাইছে এতিয়া ব্ৰহ্মাই জন্ম পালে ব্ৰহ্মাৰ আকৌ চাৰিখন মুখ আপোনালোকৰ চাৰিখন মুখ চকু এক মুখ নাসিকাই দুই মুখ কৰ্ণে তিনি মুখ তুণ্ডই চাৰি মুখ চতুৰ্মুখী ব্ৰহ্মা আপোনালোক ব্ৰহ্মা হ'লেইতো নহ'ব তেওঁ সৃষ্টিকৰ হ'ব লাগিব নহয় আপোনালোক প্ৰত্যেকে সৃষ্টিকৰ সতি সন্ততি আছে লিংগে প্ৰজাপতি সেইকাৰণে পৰম দুৰ্বোধ্য আত্মতত্ত্ব সেইজন ব্ৰহ্মাই আকাশ মাৰ্গৰ পৰা নাৰায়ণক সুধিছিল না বোলে প্ৰভু তুমিও নিৰাকাৰ ময়ো নিৰাকাৰ এইখন কি বোলে এইখন মত্য বোলে মত্যটো বোলে পৰুৱা পোক নেকি বোলে পোক নহয় কি এইবিলাক বোলে মনুষ্য মনুষ্য তেতিয়াহ'লে ইহঁতে কি কৰি আছে বোলে মোৰে আলাপ কৰি আছে প্ৰভু আপোনাৰ আলাপ কৰিছে ময়ো যাওঁ বোলে নালাগে তাতে যাব তাতে গ'লে তোমাৰ কায়া পাবা কায়া পালে ছায়া পাবা ছায়া পালে মায়াত পৰিবা নালাগে ব্ৰহ্মা তাতে যাব নহয় প্ৰভু সিহঁত মনুষ্য তোমাৰ আলাপ কৰে আমি দেৱতা হৈ তোমাক চিনি নাপালোঁ ইহঁতে চিনি পাব আমি যামেই
নাযাবা, তাতে গ'লে আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক তিনিটা তাপ পাবা, তাতে যাব নোৱাৰা। আমাক ক'লে নহয় ব্ৰহ্মাৰ বাঞ্ছনি নৰ তনু ইটো হৰি 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 হৰিয়ে। ব্ৰহ্মায়ো বাঞ্ছা কৰিছে মানুহ হ'বৰ কাৰণে, সেই ব্ৰহ্মাৰ দেহ নাই। আমাক যাত্ৰা পাতি কৰিলে ব্ৰহ্মা উলিয়াই দিব লাগিব, নাৰদ উলিয়াই দিব লাগিব, ভগৱন্তকো উলিয়াই দিব লাগিব। কিন্তু গীতাত কথাটো কৌশল কৰি ক'লে মই অক্ষৰ ব্ৰহ্মৰ অ মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। কৃপালুগুৰু শংকৰদেৱৰ সময়ত ব্ৰাহ্মণবিলাকে ৰজাৰ আদেশ কাঠৰ শিলৰ মাটিৰ বনাই দি সমাজক ধৰ্মীয় লাইনলৈ আনিবলৈ তেওঁ পূজা পাতাল কৰি ৰাইজক কৈছিল কৃষ্ণ বুলি, হৰি বল হৰি বল হৰি বল, ৰাইজেও কৈছিল হৰি বল। ব্ৰাহ্মণে মনটোত ভাবে মই বুলিব দিলোঁ আৰু মোকো বুলিবই দিয়ে, ইহঁতক কি বুলি ক'ম? বোলে জয়ৰ ৰাম বোলা, আমাকহে বুলিব দিয়ে, আমি কিয় বুলিম? টপলাটো বান্ধি তেওঁ নিব, আমি নুবোলো। গুৰুজনাই দেখিলে যে ধৰ্মৰ ভিতৰলৈ যোৱাৰ আগতে মানুহখিনিয়ে কিন্তু শান্তি পোৱা নাই, মানুহখিনিয়ে হৰিৰ বাটটোৱে চিনি পোৱা নাই। কৃপাল গুৰুজনাই গীতাৰ পৰাই এশৰণ তত্ত্বটো নিছে আৰু দ্বিতীয়বাৰ গুৰুজনাই আকৌ পঢ়িলে, পঢ়ি পালে তাতে যে মই অক্ষৰ ব্ৰহ্মৰ অ মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি, অটোৱে হৰি। গুৰুজনাই বুজি পালে, আমাক আনি দিলে হৰি, অটোৱে হৰি। তেতিয়াহ'লে অ'টোত তিনিটা বস্তু লুকাই আছে, অ যোগ হস্যু যোগ ম সমান ওম, অ শতগুণ, উ ৰজগুণ, ম তমগুণ। তেতিয়াহ'লে গুণ, এতিয়া গুণটোতো আৰু আমাক ক'ব নোৱাৰোঁ কেনে গুণ। চৰিত্ৰ দিলে, শতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে, ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে, তমগুণে শিৱৰ চৰিত্ৰ দিলে। কীৰ্তনত কৌশল কৰি গুৰুজনাই ক'লে বিষ্ণু আৰু শিৱৰ ভেদ নকৰিবা, কিন্তু যে বিষ্ণু ক'ত? চক্ষু আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জিভাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু। তেতিয়াহ'লে ভাটিতান্ত বিষ্ণু। কায়িক দেহটো হৰ, হৰে হৰি নাই ভেদ, তেন্তে কিয় ভেদাভেদ? হৰ আৰু হৰি ভেদ নাই। আজি হৰি আহিছে সকলোৰে তাত হৃদয়ত, কিন্তু হৰিকটো দেখা নাই, হৰটোক দেখা পাইছোঁ কায়িক দেহটো। ৰামেশ্বৰ, কামেশ্বৰ, মধুমতী, জয়মতী এনেকৈ দেখা পাই পেলাই আমি এনে কৈছোঁ, কিন্তু ভিতৰতোক দেখা নাই। হৰি হৰে নাই ভেদ, তেন্তে কিয় ভেদাভেদ? ভেদাভেদ সেইদিনা মই বন্ধা ঘৰটোৰ ভিতৰত যিদিনা হৰি গুচি যায়, সেইদিনা বেলেগে আহি ক'ব ঘৰটোৱে চোৱা যায়, কি কৰা কৰ। বোলে কি কৰিম, ল'ৰাকেইটা বেলেগত আছে, ফোন কৰি দিছোঁ আহি থাকা। বোলে থাকা কেইটাৰ কাৰণে আৰু বেয়া, উলিয়াও। চোতালত উলিয়াই দিলা, জ্ঞাতি কুটুম্বই আহি ক'লে দেৰি হ'ব, সিহঁতে শ্মশানটো লগ পাব, কিনো কথা আছে আৰু সব বেয়া হৈ যায়তো। এতিয়া হত পচি আৰু তেতিয়াহ'লে ভেদাভেদটো ওলাই গ'ল। হৰ এইটো হৰ, এইটো হৰি। আমাক হৰিক ভজিব দিছে, হৰক ভজিব দিয়া নাই। সেইকাৰণে ইয়াৰ গভীৰ তত্ত্বটোলৈ মানুহ যাব লাগে, মানুহে তালৈকে নাযায়। সেইকাৰণে মই আগতে কৈছোঁ যে শাক্তৰ বাট এটা আছে, শৈৱৰ বাট আছে, গাণপত্যৰ বাট এটা আছে, সৌৰৰ বাট আছে, এইটো বৈষ্ণৱীয় বাট। বৈষ্ণৱীয় বাটটো সেইসকলে পাব বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। এই বৈষ্ণৱীয় বাটলৈ গ'লে আপুনি গণেশক প্ৰথম পূজা কৰিবই লাগিব। মহাদেৱৰ পুতেক গণেশ। গণেশ মানে গণ মানে মানুহ, ইশ মানে হ'ল ঈশ্বৰ, মানুহে ঈশ্বৰ, মানুহেই দেৱ, মানুহেই শিৱ, মানুহ বিনে নাই কেও। প্ৰসাদ মুঠি আনি আপোনাকহে প্ৰথম দিব, তাতেতো নিদিয়ে, দিলেওতো খাব নোৱাৰে। এইটোক দিব, দিও আৰু সেৱা লৈ ক'ব কৃষ্ণ লওক। সেইকাৰণে মাধৱদেৱে কৈছে পৰম দুৰ্বোধ্য আত্মতত্ত্ব। এইটো লীলা চৰিত্ৰও দিছে কিছুমান, আপোনাৰ ধ্ৰুৱ চৰিত, প্ৰহ্লাদ চৰিত, চৰিত্ৰ দিছে। সেই চৰিত্ৰটো আমাৰ গালৈ আনিব লাগিব। এনে আৰু ব্ৰহ্মাই কেনেকুৱা কৰিছে চাওকচোন, মানে কথাত মই তালৈকে গুচি গ'লোঁ।
এনে ধ্যান কৰি দিলে যে কতই নমৰে হিৰণ্যকশিপুৱে, তেনে বৰ লাগে। আৰু ব্ৰহ্মাৰো কথা হ'ল, সি নিজকে ভগৱান বুলি কয়, সি মোৰ তাতে সৰু হৈছে, দিওঁৱেই দে বৰ, বুঢ়া আঙুলিৰ ওপৰত ধ্যান কৰিছে সি, তথাস্তু বুলি ক'লে। পৃথিৱী কঁপি গ'ল, বৈকুণ্ঠপতি লৰি গ'ল, তেওঁ চকু মেলি চালে ক'ত কি হৈছে, ধ্যানত চালে যে মোৰ নাভিত জন্ম পাই ব্ৰহ্মাই এটা বেয়া ভুল এটা কি দিলে বৰ, নমৰাৰ বৰ দিলে। কিন্তু জন্ম পালেতো মৃত্যু অৱশ্যম্ভাৱী। নাই নাই, ব্ৰহ্মাই ভুল কৰিলেও মই শুধৰাব যাব লাগিব। তেওঁ আহি নিজেই প্ৰহ্লাদ হৈ স্থিতি হ'ল। এওঁ ভাৰ্যাৰ ওচৰত আহি পেলাই এওঁ যেতিয়া স্থিতি হ'ল, তেওঁ সুন্দৰী হৈ উঠিল। সুন্দৰী যেতিয়া হ'ল, ইন্দ্ৰই হৰণ কৰিলে। দেৱৰ্ষি নাৰদে থাপ মাৰি কৈ দিলে যে কায়ধূক তুমি ক'ত লৈ যোৱা? বোলে এইটো সুন্দৰী। কিয়? তোমাৰ ভাৰ্যা শশীটো সুন্দৰী, তুমি ইমান চৰিত্ৰহীন নে? তোমাৰ কাৰণে অহল্যাশীল ৰূপ হৈ আছে, আৰু আজি এইটো তুমি কৰিছা, হ'ব নোৱাৰে। এতিয়া কয়াধুৱে ভাবিছে মই কেতিয়া সন্তান সম্ভৱা হ'লোঁ, যিয়ে মোৰ গৰ্ভত আহিছা, সাৱধান, মাতৃক তুমি কলংক দিবৰ কাৰণে আহিছা নেকি? যেতিয়ালৈ স্বামী আহি নাপায় তেতিয়ালৈ কিন্তু তুমি নাহিবা পৃথিৱীলৈ। কীৰ্তনত কৌশল কৰি গুৰুজনাই ক'লে, হে প্ৰহ্লাদ মোহৰ ৰূপ জানিবা নিশ্চয়। প্ৰহ্লাদ মানে আহ্লাদ, আহ্লাদ মানে আনন্দ, কৃষ্ণ মানে আনন্দ। ময়ে আহিছোঁ, মোৰ লক্ষ্য হ'ল মোৰ পিতাক মই বধ কৰিবই লাগিব, কাৰণ পৃথিৱীৰ নিয়ম, জন্ম পালে মৃত্যু অৱশ্যম্ভাৱী। কিন্তু ব্ৰহ্মাই এইটো কি বৰ দিলে? এনেকুৱা কথাবিলাক আমি জুকিয়াই চাব লাগিব, আমি ভিতৰলৈ চাব লাগিব, তেতিয়াহে গম পাম। ইয়াতো অশুনীয় স্বৰূপে প্ৰভু জগতৰ স্বামী, জিত গুৰু পুত্ৰ কন্যা নীল হৰি আমি, আছে ঐত মহাদুষ্ট গোটে কয় অসুৰ, পাঞ্চজন্য নামে দৈত্য পৰম দণ্ডুৰ। অ মোহৰ জলতে ফুৰে শংখ ৰূপ ধৰি, তজু গুৰু পুত্ৰ কষে সিহে নীলে হৰি। অ যেন লাগে কৰা প্ৰভু দিলো জান, অ সমস্তৰে সাক্ষী তুমি আপুনি প্ৰমাণ। তেওঁ সাগৰে হাত দাঙি দিলে, কিন্তু সঁচা কথাটো ক'লে কোনে কি কৰিছে। অসাগৰৰ বাণী হেন শুনি তাৱক্ষণে, দিলন্ত জলত বুৰ নামি নাৰায়ণে, শান্ত দিশ পাশয়াতি আস্ফুট কৰিয়া, ঐ উজৰিলা জল জন্তু পলাই ফাট দিলা, ফুৰন্তে আটপে কৃষ্ণ জলত বিদাৰি, কত বেলি পাইলা লাগে দৈত্যক বিচাৰি, দেখি ধৰিবাক শান্ত জগত আধাৰ, ঐ উজৰি দিলে কলৰ দৈত্য দুৰাচাৰ। ভগৱন্তই আচলতে কাকো বধ নকৰে। সি যত অসুৰ বক অঘ পুতনা কংস শিশুপাল ইত্যাদিক নিধন হওঁতে ভগৱন্তত লীন গৈছে। এইজনাকো আচলতে তেওঁ বধ কৰিব আহিছে। মানে তুমি মোতেই উৎপত্তি, আকৌ মোলৈকে আহা, তোমাৰ বীৰত্বটো তাত নাই, ভিতৰত থকা সেই কায়িক দেহটোৰ ভিতৰত থকা বেয়া বস্তুটোত নাই, বাহিৰত লুকাই আছে। তোমাৰ ধনীৰে কিন্তু সমস্তকে চমকিত কৰিব পাৰি, তাকে মই কৰিম, সেইটো কাম মোক কৰিবলৈ দিয়া। গতিকে বিচাৰিছে কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।